আজি গোপীসকলেও ভগৱানৰ সংগ পাবৰ কাৰণে সৎসংগ শব্দটোৰ অৰ্থ সৎ মানে সঁচা সৎ শব্দটোৰ অৰ্থ হ'ল যিটো নিত্য যিটো চূড়ান্ত সত্য পৃথিৱীত তাতকৈ আৰু সত্য একো নাই সেইকাৰণে ভগৱানৰ স্বৰূপ অন্যতম স্বৰূপ হ'ল সৎ মানে সচ্চিদানন্দ ৰূপায় বিশ্বৎপত্যাদি হেতৱে তাপত্ৰয়ো বিনাশায় শ্ৰীকৃষ্ণায় বয়ম নমঃ সংস্কৃত ভাগৱতৰ মংগলাচৰণৰ প্ৰথম পদ সচ্চিদানন্দ ৰূপায় হে ভগৱান তোমাৰ স্বৰূপ সৎ চিত আৰু আনন্দ সৎ মানে সঁচা সত্য নিত্য সেইকাৰণে ভগৱানৰ স্বৰূপটোৱে হ'ল সঁচা বাকীবিলাক মিছা যেনে মহাপুৰুষ মাধৱদেৱে ইয়াৰ সিদ্ধান্ত দিছে নামঘোষাত হৰিষে কেৱলে সঁচা মাত্ৰ ও ৰাম 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 তান্ত বিনে মিছা যত দে শাশুনা মানে হৰি কেৱল সঁচা বাকী যিমান দেখিছে সকলো মিছা মিছা মানে অবস্তু অপদাৰ্থ অনিত্য এইবিলাক ক্ষণভংগুৰ প্ৰভুসকল সব বিনাশ হৈ যাব প্ৰভু মই যে সম্পত্তিৰ কথা আমাৰ আগতে ক'লো পৃথিৱীৰ ভিতৰত ধনাধ্যক্ষ বুলি কাক কয় জানে কুবেৰক কয় কুবেৰতকৈ শ্ৰেষ্ঠ সম্পত্তি ৰক্ষক কোনো নাই পৃথিৱীত যক্ষাধিপতি কুবেৰৰ সম্পত্তি শ্ৰেষ্ঠ সম্পত্তি কিন্তু সেই কুবেৰৰ সম্পত্তিও কুবেৰৰ ভঁৰালো এদিন কি হৈ যায় শেষ হৈ যায় কেতিয়া পৃথিৱী যিদিনাখন প্ৰলয় হ'ব ক'তনো কুবেৰৰ সম্পত্তি সিও বিনাশ হৈ যাব পৃথিৱীৰ লগতে গতিকে এইবোৰ সকলো বিনাশী অবিনাশী মাত্ৰ ভগৱান নিজে স্বয়ং তেওঁৰ নাম বাকী চব বিনাশী সেইকাৰণে মহাপুৰুষ মাধৱদেৱে নামঘোষাত 3 বাৰ বস্তু প্ৰকাশ কৰিছে বহুতে সোধে এই বস্তু প্ৰকাশ মানে কি মানে অবস্তুৰ জ্ঞান দি পেলাই বস্তুখিনিক প্ৰকাশ কৰাটোৱে হ'ল বস্তু প্ৰকাশ অৰ্থাৎ মহাপুৰুষ মাধৱদেৱে নামঘোষাত গুৰুক বস্তু বুলি কৈছে কৃষ্ণক বস্তু বুলি কৈছে নামক বস্তু বুলি কৈছে ভকতক বস্তু বুলি কৈছে এই 4টা বস্তুৰ ব্যতিৰেকে বাকী সকলোবিলাক অবস্তু ভকত মানে ভকত পদবীটোক বস্তু বুলি কৈছে ভকত এনেকুৱা এটা পদবী যি পদবীত এজন ব্যক্তি অধিষ্ঠিত হোৱাৰ লগে লগে তেওঁ বস্তুলৈ ৰূপান্তৰ হৈ যায় সেইকাৰণে তেওঁ সেব্য হৈ যায় সকলোৱে তেওঁক সেৱা কৰে আমি ভাবো যে আমি শৰণ ললো ভজন ললো নাম গালো ধুতি পিন্ধিলো আজিৰ পৰা মই ভকত হৈ গলো ভকত বস্তু হ'বৰ কাৰণে তেওঁ সেই সাধনাও সম্পাদিত কৰিব লাগিব ভগৱন্ত পুৰুষে নিৰ্ণয় কৰিব আপুনি ভকত বস্তুলৈ ৰূপান্তৰ হৈছে নে নাই হে ঈশ্বৰৰ দৃষ্টি কিন্তু আমাৰ মানৱীয় দৃষ্টিত আমি যেহেতু এই সিদ্ধান্ত ল'ব নোৱাৰো এতেকে আমি সকলোকে ভকত বুলি গণ্য কৰোঁ ভকত হৈছে নে নাই সেই সিদ্ধান্ত আপুনি মই দিব নোৱাৰো সেই সিদ্ধান্ত প্ৰদান কৰিব ভগৱন্ত পুৰুষে সেইকাৰণে বস্তু বুলি ক'লে কেৱল সৎসংগ সৎসংগই হ'ল জগতৰ শ্ৰেষ্ঠ সংগ গতিকে আজি গোপীসকলৰ মনত যিটো ভাৱনাত তেওঁ ক্ৰীড়াশীল হৈ আছে যে মই সৎ বস্তুৰ সংগ ল'ব লাগে সৎ বস্তুৰ সংগ ল'ব লাগে ভগৱানৰ সংস্পৰ্শ হ'ব লাগে ভগৱানত বিলীন হৈ যাব লাগে ভগৱানক স্বামী হিচাপে পাব লাগে এয়া তাৰমানে আমি বৈষয়িক জগতত যি স্বামী স্ত্ৰী মোৰ এগৰাকী পত্নী আছে আপোনাৰ এগৰাকী পত্নী আছে কোনোবাৰ এগৰাকী স্বামী আছে এই যিবিলাক বৈষয়িক স্বামী স্ত্ৰীৰ বন্ধন সেই বৈষয়িক স্বামী স্ত্ৰীৰ বন্ধন আৰু ৰাসক্ৰিয়াত ভগৱান কৃষ্ণ আৰু গোপীসকলৰ যি স্বামী স্ত্ৰীৰ মানে ভাৰ্যাৰ যি সম্বন্ধ ই আকাশ পাতাল পাৰ্থক্য জগতৰ স্বামী ভগৱান কৃষ্ণক ভক্তসকলে যি ধৰণে মানে যেনে প্ৰহ্লাদে খুব ধুনীয়াকৈ প্ৰহ্লাদ চৰিত্ৰত মহাপুৰুষে গুৰুজনাই লিখিছে স্বামী ৰাম নেৰুৱাৰ
শৰণ তোমাৰ। হে স্বামী ৰাম, মই তোমাৰ শৰণ এৰো। হে স্বামী বুলি কোনে কৈছে? আপুনি মই সকলোৱে কৈছে। অৰ্থাৎ এজন পুৰুষে যেতিয়া কাৰোবাক স্বামী মানিব তেতিয়া তেওঁৰ স্থিতিটো কি হৈ যাব? প্ৰকৃতি। একদম এইটো ৰাইট। তাৰমানে কি, বৈষয়িক জগতত এগৰাকী নাৰীয়ে কোনোবা এজন বৈষয়িক পুৰুষক স্বামী মানা আৰু সমস্ত জগতৰ নৰ নাৰীয়ে লগ লাগি ভগৱন্ত পুৰুষক স্বামী মানা, এই দুটা বিষয়ৰ মাজত পাৰ্থক্য আছে। সেই তেতিয়া আমি যেতিয়া ভগৱান কৃষ্ণক স্বামী মানিম, তেওঁ তাতে বিলীন হ'বলৈ যাম, তেতিয়া আমিবিলাক প্ৰকৃতি হৈ যাম। প্ৰকৃতি পুৰুষ দুইৰো নিয়ন্তা মাধৱ হে, প্ৰকৃতি পুৰুষ। আমাৰ বৰপেটাৰ ফালে গায় হোলী গীত, এই ধৰণে গায়। সমস্তৰে আত্মা হৰি পৰম বান্ধৱ, সমস্তৰে আত্মা হৰি পৰম বান্ধৱ হে, প্ৰকৃতি পুৰুষ। তেনে প্ৰকৃতি পুৰুষ, এই শৰীৰটোৱে প্ৰকৃতি, শৰীৰৰ ভিতৰত আত্মাস্বৰূপে যিজন বিদ্যমান হৈ আছে তেওঁ পুৰুষ, আৰু এই প্ৰকৃতি পুৰুষক একেলগে যিজনে নিয়ন্ত্ৰিত কৰি আছে তেওঁ পৰম পুৰুষ, পৰমাত্মা, জগদীশ্বৰ। সেইকাৰণে কৈছে যে ব্ৰহ্মেতি পৰমাত্মেতি, এইবিলাক একেই বুলি কৈছে। ব্ৰহ্ম পৰমাত্মা, মানে এবাৰ খুব ধুনীয়া উদাহৰণ দিছে যে এবাৰ দেৱৰ্ষি নাৰদ আকাশ মাৰ্গেৰে আহি আছিলে ঠাইলৈ। সমস্ত ব্যক্তিবিলাকে দেখিলে, বাপৰে প্ৰচণ্ড সূৰ্য এটা নামি আহি আছে। তেওঁলোকে দেখিছে যে সূৰ্য আজি নামি আহিছে নেকি, কিন্তু দেখিলে লাহে 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 দেখিলে যে সূৰ্য নহয়, কোনোবা এগৰাকী মহাপুৰুষ, কোনোবা এগৰাকী পুণ্যাত্মা, কোনোবা এগৰাকী সন্ত পুৰুষ আহিছে জাজ্জল্যমান ৰূপত। আৰু লাহে 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 যেতিয়া ওচৰ চাপি ভূমিত যেতিয়া পদাৰ্পণ কৰিলে, তেতিয়া সকলোৱে ক'লে, অ' আমাৰ দেখোন দেৱৰ্ষি নাৰদ সেইজন। প্ৰথমতে দৃষ্টিটো কি আছিল? সূৰ্য। তাৰপিছত লাহে লাহে দেখিলে কোনোবা এজন মহাপুৰুষ। তাৰপিছত যেতিয়া দেখিলে, অ' আমাৰ দেৱৰ্ষি নাৰদহে, আমাৰ হৈ গ'ল। তাৰমানে ব্ৰহ্ম পৰমাত্মা আৰু কৃষ্ণ পুৰুষ। প্ৰেমী ভক্তসকলৰ কাৰণে ভগৱান কৃষ্ণ আমাৰ কৃষ্ণ, তেওঁক বৰ বিশেষ পাৰ্থক্যৰে নাচায় ভক্তসকলে। সেইকাৰণে এটা আনন্দময় ৰূপত ভগৱান কৃষ্ণক চোৱাটো ভগৱান কৃষ্ণই বিচাৰে। যেতিয়া অৰ্জুনক বিৰাট ৰূপ দেখুৱাইছিল কুৰুক্ষেত্ৰ মহাসমৰৰ প্ৰাৰম্ভণিতে, তে বিৰাট স্বৰূপ দেখুৱাতে অৰ্জুন ভয়তে কম্পমান হৈ গ'ল, থৰ থৰকে কঁপিব ধৰিল। আৰু তেওঁ প্ৰাৰ্থনা কৰিলে, হে ভগৱান, তোমাৰ এই স্বৰূপটোক তুমি সম্বৰণ কৰা, এইটো আৰু মই চাব নোৱাৰো। তেতিয়া ভগৱানে একদম চতুৰ্ভুজী ৰূপ, বিতুপন চতুৰ্ভুজী ৰূপ, শংখ চক্ৰ গদা পদ্ম ধৰি দেখুৱালে। অৰ্জুনৰ মুখমণ্ডল আনন্দৰে ভৰি পৰিল, একদম উজ্জ্বল হৈ গ'ল। বাহ, ইমান সুন্দৰ। সেইটো অলপ পিছত ঢাকি পেলালে। এইবাৰ পুনৰ সেই হাতত বাঘ জৰি লৈ কৃষ্ণ হিচাপে ৰথত বহি থাকিলে। কি দেখিলা সখী? বোলে প্ৰথমতে দেখিলো তুমি ইমান ভয়ংকৰ, ইমান বিশাল, ইমান বিৰাট, বাপৰে মই চাবই নোৱাৰিলো। বোলে তাৰপিছত আহা, ইমান সুন্দৰ, ইমান বিতুপন, চাই থাকিবলৈ মন যায় তোমাক। বোলে তাৰপিছত আৰু কি, তুমি মোৰ সখী, বাছ ইমান খেদি। কিন্তু এজনাই নহয় জানো, স্বৰূপাৰ্থত বেলেগ বেলেগ। আপুনি কি দৃষ্টিভংগীৰে ল'ব? অৰ্জুনক কিন্তু দৃষ্টিভংগী ঈশ্বৰ পুৰুষে দেখুৱাইছে। কি বুলি কৈছে? যে তুমি আগে পিছে বাদ দি মাজৰটো ধৰিবা মোক পাবৰ কাৰণে। অৰ্থাৎ
চতুৰ্ভুজী বিষ্ণুৰ উপাস্য ৰূপ মহাপুৰুষ শংকৰদেৱেও ধ্যান বৰ্ণনত সেই ৰূপৰে বৰ্ণন কৰিছে যে প্ৰত্যেক অংগক চিন্তিবেক মনে ভক্তজনে চৰণৰ পৰা শিৰৰ পৰ্যন্ত শিৰৰ পৰা চৰণলৈকে ভগৱানৰ সেই চতুৰ্ভুজী ৰূপ ধ্যান কৰিব তাৰ পিছতে ভগৱানক উপাসনা আদি সম্পাদিত কৰিব সেইকাৰণে প্ৰতিগৰাকী শৰণাচাৰ্য প্ৰতিগৰাকী অধিকাৰ যিসকলে শৰণ প্ৰদান কৰে শিষ্যসকলক তেওঁলোকৰ পবিত্ৰ দায়িত্ব যে তেওঁলোকে ভগৱানৰ সেই উপাস্য স্বৰূপ যি চতুৰ্ভুজী ৰূপ ধ্যান বৰ্ণনৰ যি অস্তিত্ব ভক্তসকলৰ হৃদয়ত কিন্তু চৈতন্য স্বৰূপে অংকন কৰি দিব পৰাৰ সামৰ্থ্য তেওঁলোকৰ থাকে আৰু সেইটো কাম তেওঁলোকে কৰিব লাগে যেতিয়ালৈকে ঈশ্বৰৰ স্বৰূপ ভক্তৰ হৃদয়ত অংকন নকৰে তেতিয়ালৈকে শৰণ তেওঁক দিব নোৱাৰে কাৰণ শৰণ কাক দিব এজন গুৰুৰ ওচৰত আচলতে শৰণ নলয় গুৰু মাধ্যম হিচাপে ভগৱানৰ চৰণতে শৰণ আদি প্ৰদান কৰে তেওঁ মাধ্যম তেওঁ মিডিয়া তে সেইকাৰণে সেই সমস্ত কথাৰ তত্ত্ব উপলব্ধি কৰিব সিদিনা যিদিনা সন্তৰ সংগত ভক্তৰ সংগত তেওঁ বহিব গোপীসকলৰো মন ভগৱানৰ সংস্পৰ্শ পাবৰ কাৰণে গতিকে যেতিয়া ভগৱান কৃষ্ণই সেই বংশীধ্বনি মানে গোপীসকলৰ কৰ্ণগোচৰ কৰালে সেই বংশীধ্বনি কৰ্ণগোচৰ হোৱাৰ লগে লগে কামে বিমোহিতা যিটো তেওঁলোকৰ মনত উমি 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 কামনাৰ প্ৰিয়া হৈ আছিল সেইটো উন্মুক্ত হৈ গ'ল প্ৰখৰ হ'বলৈ আৰম্ভ কৰিলে তেওঁলোক সেই প্ৰিয়াত ৰ'ব নোৱাৰা হৈ গ'ল তেওঁলোক বিমোহিত হ'বলৈ আৰম্ভ কৰিলে হে ৰাম চিত্তত ধৰিলা কৃষ্ণে এৰি কৰ্মৱান মধুৰ মূৰ্তিক মাত্ৰ মনে কৰ ধ্যান শব্দবিলাক মন কৰিব মহাপুৰুষে বৰ কৌশলগতভাৱে শব্দবোৰ লিখিছে মধুৰ মূৰ্তিক মাত্ৰ মানে কি চিত্তত ধৰিলা কৃষ্ণে এৰি কৰ্মৱান যেই মুহূৰ্তত ভগৱান কৃষ্ণই তেওঁলোকৰ চিত্তত প্ৰৱেশ কৰিলে অন্য কৰ্ম তেওঁলোকে পৰিত্যাগ কৰি দিলে অন্য কৰ্মৰ আৰু প্ৰয়োজন নাই এবাৰ যদি আপোনাৰ চিত্তত ভগৱান প্ৰৱেশ কৰিলে এবাৰ যদি চিত্তত ভগৱান বিদ্যমান হ'ল বিৰাজমান হ'ল তেতিয়াহ'লে কোনো আৰু অন্য কৰ্মৰ প্ৰয়োজন নাই আৰু তেওঁলোকে এটাই শ্ৰেষ্ঠ কৰ্ম সাধন কৰিলে মধুৰ মূৰ্তি যিটো ভগৱানৰ শ্ৰেষ্ঠতম মূৰ্তি সেইটো হৃদয়ত তেওঁলোকে অখণ্ডভাৱে ধ্যান কৰি অখণ্ডভাৱে সেইটো ধ্যান কৰিবলৈ আৰম্ভ কৰিলে তেওঁলোকে আর কৃষ্ণক দেখিতে উত্ৰাবলহু বৰ ধনী নিৰীক্ষণে সবে দিলে কলৱৰ আর কৰ্ণৰ কুণ্ডল দোলে জাহান্তে পথত চাপৰিয়া আৰহুয়া লৰে বনত আর জন আন গোপীগণ লগলাগি যায় চলয় অলক্ষিতে সতীয়া খব কশংকাই আর আসিলে কতু কতু গোপী গাই দুই ও কান্দিয়া সারি যাই বিমোহিত হুই রাম কতু জনি যাই দধি মথন কুঁৱেৰী আশাতে থাকিল দুগ্ধ চৰু সৈতে পৰি আর পিয়ন্তে আছিলা শিশু তাহাকো নগনি পতি শুশ্ৰূষা কৰি যায় কতোজনী
আর সাঞ্জন্তে আছিলা কত গোপিকালি পন্তে আধা ভুঞ্জা হইয়া কত যাইল ৰন্তে কত ক্রূর ঘোষয় গাত আশিতয় অঞ্জন স্বামীক আনিয়া অন্ন পরিষয় ব্যঞ্জন আর হুয়া বিমোহিত চিত্ত আতি কৃষ্ণ গীত দিলে কলৱৰই পেলাই তলিয়া সহিত আর এরই যেন কর্ম ধর্ম ভকত সকলে কৃষ্ণর কীর্তন শুনি চিত্ত উদ্ৰাৱলে আর নেদেখন্ত পুত্র দ্বারা বিষয়ৰ সুখ সেই মতে ভৈলা গোপী কৃষ্ণক সন্মুখ এভাগ সিদ্ধান্ত আহিল যে এইভাবে গোপীসকলে গৈ কৃষ্ণক সন্মুখী হল তাৰমানে কৃষ্ণক তেওঁলোকে সাক্ষাৎ পালে কেনেকে পালে যে বিমোহিত হৈ দৈনন্দিন জীৱনৰ যিসমূহ কৰ্ম আছিলে সেই কৰ্ম প্ৰত্যেকে যি কৰ্মত লিপ্ত হৈ আছিলে সেই কৰ্মসমূহ তেওঁলোকে পৰিত্যাগ কৰি দিলে একো নকৰা হ'ল গুচি গ'ল তেওঁ আনকি তেওঁলোকে নিজক সজাই কচাই তুলিবৰ কাৰণে যিখিনি প্ৰয়াস কৰিছিল সেইখিনিও আধৰুৱাকে গৈছে ইমান সময় নাই তেওঁলোকৰ প্ৰভুসকল আমাৰ ৰাসত গোপীসকলক যিবোৰ আমি গোপী সজাওঁ বা আমি যিবিলাকে গোপী হওঁ সেইবোৰ যিমান পাৰোঁ আমি সালংকৃতভাৱে সজাবলৈ যত্ন কৰোঁ কিন্তু ৰাসক্ৰীড়াত উল্লেখ কৰিছে যে গোপীসকল কিন্তু ইমান সাজি কাচি যোৱা নাই চকুৰ কাজল উঠত ঘূৰিছে উঠৰ বৰহম থুৰি গৈ ভ্ৰুৱযুগত খান্দিছে কঁকালৰ মেখলা মূৰত গাঁঠিছে ইত্যাদি যেনে তেনে যাব লাগে সোনকালে যিমান পাৰে সোনকালে ভগৱান কৃষ্ণৰ সমীপলৈ যাব লাগে কিন্তু আমি ইমান ধুনীয়াকৈ গোপীসকলক কিয় দেখোঁ সেইটো ভগৱানৰ অন্তৰ্দৃষ্টি তাৰমানে কি হ'ল যে গোপীসকলৰ শৰীৰ বা শাৰীৰিক যিটো অৱস্থা ভগৱান কৃষ্ণই আৰু সেই শাৰীৰিক অৱস্থাটো চোৱা নাই আজি মননশীল দৃষ্টিভংগীৰে তেওঁলোকৰ যিটো সৌন্দৰ্য ভগৱানক প্ৰাপ্তিৰ যিটো সৌন্দৰ্য সেই সৌন্দৰ্যময় ৰূপতে ভগৱানে আজি তেওঁলোকক দৰ্শন কৰিছে ইয়াৰ লগত শৰীৰৰ কোনো সম্বন্ধই নাই মই কাৰোবাক যদি অত্যন্ত ভাল পাওঁ খুব প্ৰেম কৰোঁ কাৰোবাক তেতিয়াহ'লে তেওঁৰ শৰীৰৰ সৌন্দৰ্যটো এটা সময়ত প্ৰেমিকসকলৰ কাৰণে গৌণ হৈ যায় মানে সেইটো আৰু মুখ্য হৈ নাথাকে তেওঁ যি পিন্ধিলেও মোৰ ভাল লাগে কাৰণ মই তেওঁক ভাল পাওঁ তেওঁ যি ক'লেও মোৰ শুনি ভাল লাগে কাৰণ মই তেওঁক ভাল পাওঁ তেওঁ যি খাবলৈ দিলেও মই সোৱাদ পাওঁ কাৰণ মই তেওঁক ভাল পাওঁ গতিকে কাৰোবাক যেতিয়া অন্তঃকৰণে ভাল পোৱা যায় তেওঁৰ যিকোনো কাৰ্যই ভাল লাগে গোপীসকলক ভগৱান পুৰুষে তেওঁলোকৰ প্ৰতি সদয় দৃষ্টি হৈছে গোপীসকল যেনেকৈ নাহক কিয় ভগৱানে কিন্তু অন্তঃদৃষ্টিৰে তেওঁলোকক সুন্দৰ দেখিছে সেইদিনাখন আৰু সেই দৃষ্টিটোকে আজি আমি সমাজত প্ৰতিভূত কৰোঁ ৰাসৰ মাধ্যমেৰে আমি সেইটো দেখোঁ তেওঁলোক আহিলে উদাহৰণ দিছে মহাপুৰুষে কি বুলি লিখিছে ভাগৱতত যে এৰৈ যেন কৰ্ম ধৰ্ম ভকতসকলে কৃষ্ণৰ কীৰ্তন শুনি চিত্ৰ উত্তাবলে যেনেধৰণে ভকতবিলাকে আজি অন্তত ইয়াত ভগৱন্ত পুৰুষৰ গুণানুকীৰ্তন হ'ব এই কথা জানি আপোনালোকে যেনেকৈ আজি দৈনন্দিন জীৱনৰ সকলো কৰ্ম পৰিত্যাগ কৰি আহি ইয়াত বহি আছে ঠিক তদ্ৰূপ গোপীসকলেও জীৱনৰ সমস্ত কৰ্ম পৰিত্যাগ কৰি তেওঁলোকে ভগৱান কৃষ্ণক প্ৰাপ্তিৰ কাৰণে দৌৰি আহিছে আৰু ইয়াত লিখিছে কিন্তু কথাটো হৈছে এনেকুৱা ধৰণৰ যে কৃষ্ণৰ কীৰ্তনৰ মহিমা এনেকুৱা যে কৃষ্ণৰ কীৰ্তনতকৈ পৃথিৱীৰ অন্য কোনো কৰ্মই শ্ৰেষ্ঠ হ'ব নোৱাৰে ভগৱান কৃষ্ণৰ গুণানুকীৰ্তন শ্ৰৱণতকৈ পৃথিৱীত শ্ৰেষ্ঠ কৰ্ম একো হ'বই নোৱাৰে
এই কথা গোপীসকলে উদাহৰণৰ জৰিয়তে দিছে আৰু মহাপুৰুষেও এইটো লিখিছে যে নেদেখন্ত পুত্ৰ দ্বাৰা বিষয়ৰ সুখ এহিমতে ভৈলা গোপী কৃষ্ণৰ সন্মুখ কৃষ্ণ সন্মুখী হ'বৰ কাৰণে পুত্ৰ বা নিজৰ স্বামী গৃহ সুখ ধন সম্পত্তি ঐশ্বৰ্যৰ সমস্ত আশা পৰিত্যাগ কৰি কেৱল কৃষ্ণময় ভাৱনাৰে কৃষ্ণৰ সন্মুখী হ'ল তেওঁলোক ৰাম কৃষ্ণে হৰিলন্ত চিত্ত হেৰাইল চেতন পিন্ধয় পাওত নিয়া ৰত্নৰ কংকন আর মুণ্ডত মেখলা বান্ধৈ বলয়া গলে পিন্ধি পাৱে গল পাতা কতু গো পিছলে রাম হাতত উজন্তি কারু চরণে আঙুঠি কৃষ্ণক দেখিতে কতু জনি যাই উঠি আর বাহু তনু পুর পিন্ধৈ নকৰে বিচাৰ মাৰ্গত মুকুট আৰু কংকালত হাড় রাম পিন্ধৈ শ্বেত নেত শাৰী কামে উত্ৰাবল পুপখী ওপৰ কৰয় অঞ্চলক তল আর তথাপি কৃষ্ণক পাইলে গোপিনীৰ অন্তৰ শুনিও কোৱাবে যেন আৰু পতন্তৰ তথাপিও তেওঁলোকে কিন্তু কৃষ্ণক পালে যেনেকে নহওক কিয় যি ধৰণে তেওঁলোকে নাযাওক কিয় ভগৱান কৃষ্ণক কিন্তু তেওঁলোকে পালে হে ৰাম ৰাম কৃষ্ণৰ নিমিত্তে কৰ্ম ভকতে কৰন্ত ও যদি ছিদ্ৰ পৰে মনে কৃষ্ণক স্মৰন্ত তথাপি সাফল কিঞ্চিত কনুহি বৃথা সিহিমত ভৈল হবে গোপিকাৰ কথা ঘৰ বাৰী এৰিয়া লৱৰৈ ভূয়া ভুল নুশুনয় কেহু শাহু শহুৰৰ বল হে প্ৰভুসকল ভগৱানক পাবৰ কাৰণে শাস্ত্ৰত কিছুমান বিধি বিধান উল্লেখ কৰিছে মানে যিবিলাক বিধিগতভাৱে যিবিলাকে ভগৱানক ভজে যেনে ভগৱান বিষ্ণুক পৰিক্ৰমা কৰিবৰ কাৰণে 4 বাৰ প্ৰদক্ষিণ কৰিব লাগে লক্ষ্মীক প্ৰদক্ষিণ কৰিবৰ কাৰণে 3 বাৰ প্ৰদক্ষিণ কৰিব লাগে ঠিক তেনেকে শিৱক প্ৰদক্ষিণ কৰিবৰ কাৰণে শিৱ ভক্তসকলে মাত্ৰ আধা পাক পৰিক্ৰমা কৰে সম্পূৰ্ণ নকৰে কৰিব নালাগে মানে যিখিনি স্থানৰ পৰা পৰিক্ৰমা কৰিব আহি পিছফালে যেটো মানে ধাৰা বৈ গৈছে জলধাৰা হেতু গংগা ধাৰা বুলি কয় হেগেনে তাক অতিক্ৰম নকৰে তাৰ পৰা আকৌ উভতি আহে এইবিলাক এনে ধৰণৰ অনেক বিধি ভগৱানক পাবৰ কাৰণে নিৰূপণ হৈছে কিন্তু এই বিধি ভক্তসকলৰ কাৰণে নহয় প্ৰেমী ভক্তসকলৰ কাৰণে এনেকুৱা কোনো বিধি নাই তেওঁলোক অবিধি কিংকৰ সেইকাৰণে ভক্তসকলে ভগৱানৰ কৰ্ম কৰিবলৈ যাওঁতে কৰবাত যদি ভুল হোৱা বুলি তেওঁলোকে ভাবে তেতিয়ালে সেইখিনি সময়ত তেওঁলোকে কৃষ্ণ স্মৰণ কৰে আৰু তেওঁলোকৰ বিশ্বাস যে কৃষ্ণ স্মৰণ কৰিলে হোৱা সমস্ত অপৰাধৰ পৰা ভগৱানে মুক্ত কৰিব আজিও গোপীসকলে সেইটোকে ভাবিছে যে তেওঁলোকে যেটো ঘৰ দুৱাৰ স্বামী সম্পত্তি সকলো পৰিত্যাগ কৰিছে ইয়াত যদি কৰবাত কিবা দুষ্কৃতি হৈছে কৃষ্ণ স্মৰণেৰে সকলো সামৰি ভগৱানক তেওঁলোকে প্ৰাপ্তি হ'ব
আৰু সঁচাকৈ প্ৰাপ্তি হ'ল কাৰণ তেওঁলোকে যদি কোনোবাই বাধাও দিছে সুহৃদ সুদৰ সকলোৱে কাৰো বাধা তেওঁলোকে আজি গণনা কৰা নাই তেওঁলোকে কৃষ্ণই তেওঁলোকৰ চিত্ত এনেধৰণে বিমোহিত কৰিলে এনেধৰণে তেওঁলোকক আকৰ্ষিত কৰিলে তেওঁলোকে লহৰি গৈ ভগৱান কৃষ্ণক প্ৰাপ্তি মানে দেখিলে